এই ল'ৰাজনৰ নাম বুদ্ধেশ্বৰ গড় হয়, বগাপানী চাহ বাগিচা 10 নম্বৰ লাইনৰ। আৰু ই আমাৰ বগাপানী চাহ বাগিচাৰ পাৰ্মানেণ্ট চাকৰি কৰে বাগানত। আৰু ই আমাৰ টাউন কমিটিৰ যিহেতু ল'ৰা টাউন কমিটিৰ চাফাই কৰ্মচাৰী হিচাপে কাম কৰে, সেই ল'ৰাহঁতৰ লগত মানে কথা মিলাই কিনে সিহঁতি একেলগতে টাউন কমিটিত চাফাই কৰি আছিলে। তো আজি সিহঁতি ৰাতিপুৱা সোনকালে মানে প্ৰথম ৰাতিপুৱা সোনকালে সিহঁতি উঠি আহি টাউন কমিটি চাফা কৰাই কিনে সিহঁতি ঘৰলৈ গুচি যায়। আৰু আমাৰ বাগানত 7টা বজাৰ পৰা চাকৰি ষ্টাৰ্ট হৈ কাম ধৰিব লগা হয়, তেতিয়া সিহঁতি 7টা বজাত কাম আৰম্ভ কৰে বাগানত। তো এনেকুৱাই সদায় সিহঁতৰ ডিউটি চলি থাকে। আৰু আজিও এনেকুৱাই, আজি ৰাতিপুৱা সোনকালে আহি ডিগবৈ টাউন কমিটিত চাফাই কৰি কিনে ঘৰ যাওঁতে মানে 2টামান মাছ নিজৰ বেগত সোমাই কিনে লৈ যাওঁতে এই দোকানৰ মাছ বেপাৰী সিহঁতি ইহঁতক ঘেৰি কেনে মাৰপিট কৰিলে। মাৰপিট কৰাৰ পাছত সিহঁতি থানাত দি দিলে। আৰু থানা দিয়াৰ পাছত মানে থানাটো কি হ'ল, মাৰপিট হ'ল নে নহ'ল সেইখিনিতো আমি গম নাপাওঁ। থানাৰ পৰা আমাৰ ডিগবৈ চিভিল মেডিকেললৈ আনিলে। অনাৰ পাছত ইয়াত ট্ৰিটমেণ্ট দিয়াৰ পাছত ঠিক ভাল হ'ল বুলি জনা গৈছে। আৰু তাৰ পাছত আকৌ এবাৰ মানে থানালৈ লৈ গ'ল। থানালৈ লৈ যোৱাৰ পাছত আকৌ এবাৰ তাৰ শৰীৰ বেয়া হ'ল, জ্বৰ উঠিল। আৰু তাৰ পাছত আৰু মেডিকেললৈ অনা হ'ল। তো মেডিকেললৈ অনাৰ পাছত যেতিয়া আৰু বেছিকৈ তাৰ চিটুৱেশ্যনটো বেয়া হ'ল, তেতিয়া মানে বেলেগ মেডিকেললৈ মানে লৈ যোৱাৰ মানে ব্যৱস্থা কৰা হৈছিলে। তেতিয়া ওলাই যাওঁতে এইটো সময়ত এই ল'ৰাজনৰ ডেথ হ'ল। হয়, ঘটনাটো আজি ঘটনা হয়, আজি ৰাতিপুৱাৰ ঘটনা হয়, আজি ৰাতিপুৱাৰ ঘটনা হয়। হয়, চাফাই কৰ্মীৰ লগত ই একেলগতে মিলি কেনে কাম কৰিছিলে। আৰু সোনকালে আহি কাম কৰাৰ পাছত ই ঘৰলৈ গৈ আৰু বাগানত কাম কৰিছিলে। একজেক্ট ক'ব নোৱাৰো, কিন্তু বহুত দিন হৈ গ'ল। হয়, আমাৰ ঘৰৰ ওচৰৰে।